মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটিএম ক'ত ক'ত আছে আকৌ বিস্ফোৰণ বিধায়ক অখিল গগৈ যে হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদক তেওঁ এটিএম ৰূপে ব্যৱহাৰ কৰে তেওঁক যেতিয়াই পইচা লাগে তাৰ পৰা পইচাটো লয় সেইকাৰণে তেওঁলোকক দেবুলাল গাৰ্লুছা আৰু তুলিৰাম ৰঙাঙক তেওঁলোক অবৈধ কয়লা সিন্ডিকেট চলাবলৈ এৰি দিছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEM দেবুলাল গাৰ্লুছাৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানে কৰিছে অবৈধ কয়লা খনন ফলত ওমৰাংচুৰ অবৈধ কয়লা খনিত নিৰীহ শ্ৰমিকৰ আৰ্তনাদ পিছে এই কয়লা সিন্ডিকেট চলিছে কাৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ আহ্বানেৰে CBI তদন্ত দাবী বিধায়ক অখিল গগৈ বৰপেটাৰ চেঙা সমষ্টিৰ আলুপতিত ৰাইজৰ দলৰ সভাত অংশগ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ যদি অসমৰ মুখ্যমন্ত্ৰী ওই কয়লা কেলেংকাৰীটো জড়িত নাই এই অবৈধ কয়লা সিন্ডিকেট যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই তেতিয়াহ'লে দেবুলাল গাৰ্লুছাৰ পত্নীক তেওঁ গ্ৰেপ্তাৰ কৰিব অসমৰ মুখ্যমন্ত্ৰী যদি সঁচাকৈ এই কেলেংকাৰীত নাই তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে SP আৰু DC ডিমা হাছাওৰ আৰু DIGক তেওঁ ইমিডিয়েটলি তেওঁ ছাছপেণ্ড কৰিব কোনদিনা দেবুলাল গাৰ্লুছাক কোনদিনা CMৰ পৰা বাদ দিব এই কয়লা কেলেংকাৰী কৰাৰ কাৰণে অবৈধ কয়লা খনন কৰাৰ কাৰণে তাৰ কাৰণে আমি ৰৈ আছোঁ যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যদি তেওঁ কয়লা টকা খোৱা নাই তেতিয়াহ'লে তেওঁ উমৰাংচুৰ এই ঘটনাৰ ওপৰত আৰু কাৰ্বি আংলঙৰ অবৈধ কয়লা খননৰ ওপৰত তেওঁ CBI তদন্ত ঘোষণা কৰক আৰু যদি CBI তদন্ত ঘোষণা কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰত্যেকজনে বুজি পাব যে হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কেলেংকাৰী কৰি আছে নিজেই এই অবৈধ খননত জড়িত নিজেই তেওঁ এনেকুৱা শ্ৰমিকক হত্যা কৰি আছে মামা আৰু চাচা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিজেপিক পৰাভূত কৰিবলৈ হলে সংখ্যালঘু ভোটাৰে বৰ্জন কৰিব লাগিব AIUDFকো সংখ্যালঘু অঞ্চলত প্ৰচাৰ অভিযান অব্যাহত ৰাখি আগন্তুক নিৰ্বাচনৰ বাবে বিধায়ক অখিল গগৈৰ ৰণসংকাৰ যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে মুছলমান মানুহে কিন্তু AIUDFকো হৰুৱাব লাগিব যদি চাচাক ভোট দিয়ে কিন্তু তেতিয়াহ'লে কিন্তু মামাও আহিব না AIUDF না বিজেপি এই দুইটা পাৰ্টিকে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ক আৰু অসমত সকলোকে শান্তিত থাকিবলৈ দিয়ক বিজেপি চৰকাৰখনক আহি আছে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে শক্তি প্ৰদৰ্শনৰ বাবে তৎপৰ ৰাইজৰ দল হিমন্ত বিশ্ব শৰ্মাক মই 10 মিনিটত উৰাই দিম এইটো যে কংগ্ৰেছৰ লগত লগ লাগিহে চৰকাৰ কৰিবলৈ দিব লাগে কংগ্ৰেছে অকলে চৰকাৰ কৰিলে আকৌ আগৰ দালাল মুখা আহি থিয় হৈ যাব পৃথিৱীৰ দালালি পাৰ্টি এইটো এটা পিছে বিৰোধী ঐক্যমঞ্চত দেখা দিয়া মতভেদ দূৰ কৰিবলৈ সক্ষম হ'বনে বিৰোধী শিবিৰ বিজেপিক ওফৰাবলৈ কেনেদৰে সফল হ'ব বহুতা বিভক্ত বিৰোধী উত্তৰত পুনৰ আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ এনেকুৱা ধৰণৰ কথা কংগ্ৰেছে যে প্ৰত্যেকবাৰে যে অকলে ইলেকশ্যন খেলি বিজেপিক প্ৰত্যেকবাৰে জিকাই থাকে 26 জন MLA জিকালে তাৰে 7 জন MLA গুচি গ'ল বিজেপিলে একো একশ্যন নলয় গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছৰ প্ৰতি মানুহৰ পূৰা আস্থা অহা নাই আমি চবেই লগ লাগিলেহে সেই আস্থাটো আহে আৰু চবেই লগ লগাৰ কাৰণেহে এইবাৰ MP ইলেকশ্যনত আমি জিকিছিলোঁ আকৌ যদি কংগ্ৰেছে নিজে অকলে জিকিম বুলি ভাবে তেতিয়াহ'লে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'ব তো আমি তেওঁলোকক আৰু তেল মাৰিবলৈ নাই তেতিয়াহ'লে তেওঁলোকেহে আমাক উল্টাই তেল মাৰিব লাগিব